আজি ঢকুৱাখানাখনক আমি কলৈ গতি কৰি আছো। আজি ঢকুৱাখানা এনেধৰণৰ এটা ঠাইলৈ যাবলৈ গৈ আছে। অসমত কোনো এটা জেগা নাই যোনটো ঠাইৰ পৰা কেন্দ্ৰবিন্দুৰ পৰা 6খন জিলাক আমি সম্পৰ্ক কৰিব পাৰোঁ। 4খন মেডিকেল কলেজক আমি কানেক্ট কৰিব পাৰোঁ। 4টা এয়াৰপৰ্টক 1-1.5 ঘণ্টাৰ ভিতৰত কানেক্ট কৰিব পাৰোঁ। এনেধৰণৰ ব্যৱস্থাৰ মাজৰে আজি আমি ঢকুৱাখানাখন আমি আগবাঢ়ি গৈ আছোঁ। আপোনালোকে সকলোৱে ভাবক, আমি যদি ইয়াত আছোঁ বহি, এতিয়া আমি মতাউৰি গ'লে ডিব্ৰুগড় পালোঁ, নামনিলৈ গ'লে মাজুলী পালোঁ, অলপ আগত আমি থানাৰ মুখেদি বুটিকুৰলৈ নতুন ৰাস্তা বনাইছোঁ, ধেমাজিলৈ পালোঁ, আমি বাটমাৰীৰ পৰা গৈ এতিয়া আকৌ বুটিকুৰলৈ লগাই আছোঁ, তাতে এটা নতুন বাট পালোঁ। গোগামুখলৈ গ'লে আমি গোগামুখ হৈ লখিমপুৰ যাব পাৰোঁ। কেইদিনমান পিছত আমি বাসুদেৱ হৈ গুণাসুতি ৰাস্তা খুলিবলৈ গৈ আছোঁ, তেতিয়া লখিমপুৰলৈ ওচৰ হ'ব। এতিয়া মাজুলীলৈ এফালে গ'লে আমি মাজুলী পাব পাৰোঁ। এতিয়া কেৰকটা জানৰ ওপৰত বৰ্ষামুখৰ চবচে ডাঙৰ দলং 50 লাখ টকা দি আমি এতিয়া নিৰ্মাণ কৰিবলৈ ওলাইছোঁ, তাৰ সম্প্ৰসাৰণ হ'ব। তাৰ পৰা মাজুলীৰ পৰা যোৰহাটলৈ যাব পাৰিব। এনেধৰণৰ ব্যৱস্থা আপোনালোকে গুগল চাৰ্চ কৰি চাব, কোনো জেগাত অসমত এনেধৰণৰ জগ্ৰফিকেল লোকেশ্যন ক'তো নাই। আজি আমাৰ দিচাং টেকলিৰ এটা প্ৰকল্প আজি নহয় কালি হ'ব, কাইলৈ হোৱাৰ পিছত ইটানগৰৰ পৰা ডাইৰেক্ট ঢকুৱাখানাৰ মাজেদি কহিমা পাবগৈ। এনেধৰণৰ কথাৰ পৰিকল্পনাৰ মাজেদি কামখিনি কৰি থকা হৈছে, য'ত দেখি আমি বিভিন্ন পৰ্যায়ত কামখিনি সকলোৱে আমি সামাজিক দায়িত্বত থকাখিনি এটা পৰিকল্পনা কৰি আছোঁ। আপোনালোকেও তাৰে এটা গুৰু দায়িত্ব, এটা ডাঙৰ অংশীদাৰ আপোনালোকো। এই আমি যে উন্নয়ন বা উঠি অহা প্ৰজন্মৰ কাৰণে যে আমি সকলোৱে প্ৰচেষ্টা ৰাখি আছোঁ, তাৰ অংশ হ'ল আপোনালোকো এটা ডাঙৰ মেজৰ পাৰ্ট। আপোনালোকৰ ৰোলটো কি? আমি যে অন্তৰ্গাঁথনি সকলো দিব খুজিছোঁ, সুৰক্ষিত ঢকুৱাখানা নিৰ্মাণ, শিক্ষা, যাতায়াত ব্যৱস্থা সকলোতে আমি আগবঢ়াব খুজিছোঁ। তাৰ লগতে আমাৰ জীৱন জীৱিকাৰ বিষয়টো থাকিলে। অলপ আগত ৰাতিপুৱা আমি এটা ধান সিঁচা, এটা কঠীয়া সিঁচা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালে গৈছিলোঁ। তেতিয়া আমি দেখিছোঁ যে কি আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যিখিনি পটেঞ্চিয়েলিটি আমাৰ ইয়াত, এতিয়া আমাৰ ইয়াত বহুতো প্ৰত্যেকৰে পৰিয়ালৰ ল'ৰা ছোৱালীয়ে আজি বাহিৰত কাম কৰিবলৈ গৈছে। এতিয়া সকলোৱে দেখিছে, মোবাইলত দেখে AI ৰবটিকৰ কাম আহি আছে। এতিয়া যিসকল ল'ৰা ছোৱালীয়ে বাহিৰলৈ গুচি গৈছে, তেখেতলোকে ঘূৰি আহিতো তাততো টিকিব নোৱাৰে। এটা ইণ্ডাষ্ট্ৰীত এতিয়া 1000 যদি কৰ্মচাৰীয়ে কাম কৰে, 50টা ৰবট লগালে মানে এই গোটেই 950 এমপ্লয়ী কাইলৈ নাইকিয়া হ'ব। এই যুগটো আহিবলৈ বেছি দিন নালাগিব। তেতিয়া আমাৰ এই ল'ৰা ছোৱালীসকল কলৈ যাব? তেখেতলোক আকৌ ঘূৰি আহিব লাগিব। আৰু অসমীয়া মানুহ এনেকুৱা আছে, কম বেছি পৰিমাণে আমাৰ সকলোৰে অভাৱ থাকিলেও সকলোৰে কম বেছি পৰিমাণে বান্ধি কৃষিভূমি থকা ব্যক্তি। আৰু তাক আমি কি কৰিব লাগিব? কৃষিভূমিসমূহ 3 গুণলৈকে আমি ইয়াৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিব লাগিব। অলপ আগতে আমাৰ ভূমি সম্পৰ্কে, স্বাস্থ্য পৰীক্ষা সম্পৰ্কে, বীমা সম্পৰ্কে বিভিন্ন কথাবিলাক আমি পাতি আছোঁ। গতিকে এই দায়িত্বখিনি আমি কৰিব লাগিব। আৰু আপোনালোকে প্ৰত্যেকে নিজৰ নিজৰ ছেক্টৰত খুব সুন্দৰভাৱে কৰিছে। আজি সময়টো অলপমান ছুটি হৈ গ'ল, দীঘলীয়াকৈ আমি আকৌ পাতিম নতুন বছৰত যদি সময় এটা মিলাই পিনে আমি আজি সভাখন আৰম্ভ কৰোঁতে অলপ দেৰি হৈ গ'ল। আৰু আপোনালোকে সকলোৱে নিজৰ নিজৰ চেলেঞ্জখিনি আৰু যিখিনি পাইছে ফিল্ডত, যিখিনি আপোনালোকে এচিভমেণ্ট ভাল আৰু প্ৰত্যাহ্বানসমূহ আপোনালোকে অকণমান লিপিবদ্ধ কৰি ৰাখিব, যাতে এই কামখিনি আমাক লাগিব। আজি আমি এটা লক্ষ্য লৈ পিনে আপোনালোকক যে এই আপগ্ৰেডেশ্যনটোৰ কথাবিলাক, আজি কাৰ্যক্ষম আপোনালোকে সকলোৱে আহিছে, কেপাচিটি বিল্ডিং আপোনালোকে ইমান ইম্প্ৰুভ হৈছে, ইয়াক আমাক কামত লগাব লাগিব। যে অহা দিনত আপোনালোকে সমাজখনৰ আদৰ্শ নাৰী আৰু আদৰ্শ মানৱ সম্পদ সৃষ্টিকাৰী হিচাপে আপোনালোকৰ এই যুগৰ নাৰী হিচাপে আপোনালোকক অহা দিনত হিষ্ট্ৰীত লিখিব লাগিব। এই কথাটোৰ কাৰণে আমি কাম কৰিব লাগিব। এইকাৰণে আপোনালোকে সকলোৱে যাতে নিজৰ নিজৰ অভিজ্ঞতাখিনি খুব সুন্দৰভাৱে আপোনালোকে কামত লগাওক। যিখিনি বিভাগৰ পৰা দায়িত্ব দিছে এইখিনি নিষ্ঠাৰে পালন কৰক। আৰু ইন'ভেটিভ কথাবিলাক, যেনেকৈ আপোনালোকে গাঁৱত থাকি জনসম্পৰ্ক, সম্পদ আৰু সম্ভাৱনাসমূহ আপোনালোকে চিনাক্ত কৰাৰ সুবিধা আছে, এইখিনি যাতে সুন্দৰভাৱে কৰি থ'ব। আমি নতুন বছৰত কোনোবা এটা দিন অলপ দীঘলীয়াকৈ সময় লৈ পিনে আকৌ আমি এবাৰ বহি পিনে যাতে ভৱিষ্যত কৰ্মপন্থা সম্পৰ্কে আমি সকলোৱে আলোচনা কৰিম। যিহেতুকে আপোনালোকৰ যথেষ্ট অভিজ্ঞতা বুটলিবলৈ সক্ষম হৈছে, গতিকে এই কামখিনি আমি কৰিম। গতিকে আমি আজি দীঘলীয়া নকৰোঁ। আমাৰ জিলা পৰিষদৰ সভানেত্ৰী আছে, 2গৰাকী আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন আছে, আমাৰ সন্মানীয় সকলো গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্যসকল আছে। সকলোকে কৈছোঁ, ইয়াত আমি এটা টীম, আমি এটা ফেমিলি। সকলোৱে মনত ৰাখিব, যেতিয়া ব্লকখনলৈ আপোনালোকে যাব, তেতিয়া যাতে আমাৰ এটা কেডাৰসকলৰ লগত বা যেতিয়া জীৱিকা মিছনৰ অফিচত বহি পিনি গোটেই পৰিকল্পনা আৰু নিজৰ নিজৰ গাঁও পঞ্চায়তত আমাৰ কমিউনিটি কেডাৰসকলৰ লগত সুসম্পৰ্কৰ জৰিয়তে নিজৰ নিজৰ কাম সম্প্ৰসাৰণ কাৰণে সকলোৱে চেষ্টা কৰিব। আজি এইকাৰণে আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ যে কি আপোনালোকে সকলোৱে নিজৰ নিজৰ পঞ্চায়তৰ কেডাৰসকলৰ লগতে প্ৰতিনিধিসকলৰ এটা সুসম্পৰ্ক, আত্মিক এটা ভাৱৰ জৰিয়তে যাতে এই পবিত্ৰ কৰ্মটো যাতে আমি সকলোৱে আগবঢ়াই নিব পাৰোঁ, তাৰ বাবেহে এই পৰিৱেশ এটা দিয়াৰ কাৰণে আজি আপোনালোকক নিমন্ত্ৰণ কৰিছিলোঁ। গতিকে এই কথাখিনি যাতে মই চমুকে আপোনালোকক অনুভৱখিনি মই কৈছোঁ যে আমি কি কাৰণে আজি ইয়াত গোট খাইছিলোঁ। আৰু লগতে নতুন বছৰ আহি আছে,
যাতে নতুন বছৰত যাতে আপোনালোকৰ দুইখন ব্লকৰ প্ৰত্যেকটো পঞ্চায়তৰ যিখিনি আপোনালোকৰ অভিজ্ঞতা পটেনচিয়েলিটি মেপিং এটা আমি যাতে কৰিব পাৰোঁ কৰ্মসূচীৰ জৰিয়তে যাতে নতুন ফাইনেন্সিয়েল ইয়েৰত নতুন এটা ৰোডমেপ আপোনালোকৰ জৰিয়তে আপোনালোকৰ অভিজ্ঞতাখিনি যাতে আমি মূলধন হিচাপে লৈ পিনি কিছু কাম আমি জনসাধাৰণৰ বাবে কৰিব পাৰোঁ এই কথাখিনি আপোনালোকৰ পৰা মই আশা কৰিম আৰু এই বিষয়টো আমি ৰাইজিং মিছনতো আমি আলোচনা কৰিমগৈ যাতে ষ্টেট লেভেল পলিচিত যাতে ইনক্লুজন কৰিব পাৰোঁ এনেধৰণৰ চিন্তা চৰ্চাৰে যাতে আপোনালোকে অকণমান বিষয়বিলাক আলোচনা কৰিব আৰু কামখিনি কৰাৰ কাৰণে প্ৰয়াস কৰিব আৰু খুব সুন্দৰভাৱে বিজয় কৃষ্ণৰ জিতুলৰ নেতৃত্বত আপোনালোক সকলোৱে কামখিনি কৰি আছে আৰু যদি কিবা আপোনালোকৰ ব্যক্তিগত কিবা অনুভৱ থাকে এই কথাবিলাক মোক পোনপেটীয়াকৈ আপোনালোকে ক'লেও মই বেয়া নাপাওঁ যিহেতু মই এটা পৰিয়াল বুলিয়েই ভাবোঁ আপোনালোকক গতিকে এই কথাখিনিকে মই আজি অলপ চমুকৈ ক'লোঁ আৰু লগতে আমাৰ আজি ঝুমৰ বিনন্দীয়া আমাৰ চাহ বাগানৰ যুৱক যুৱতীসকলৰ বাবে আমাৰ বিশেষকৈ আমাৰ চাহ বাগান অঞ্চলৰ চাহ জনগোষ্ঠীৰ যিখিনি আমাৰ ঝুমুৰক বিশ্ব দৰবাৰত আমি পৰিচয় কৰাৰ নিমিত্তে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি অসম চৰকাৰে গুৱাহাটীত সুন্দৰ ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আমাৰ ঢকুৱাখানা আৰু মধুপুৰ চাহ বাগান আৰু বৰদৈ অঞ্চলৰ যুৱক যুৱতীসকলে পাৰ্টিচিপেট কৰিছিলে আৰু খুব সুন্দৰ পৰ্দাৰকেইটা তেখেতলোক প্ৰদৰ্শন কৰিছিলে অলপ আগতে আমাৰ চকুৰ আগতে আমাৰ সকলোকে তেখেতলোকে খুব সুন্দৰভাৱে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিলে আৰু যিসকল শিল্পীয়ে আজি ইয়াত আহি উপস্থিত হৈছে তেখেতলোকক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যত দিনত যাতে আপোনালোকে অধিক অনুশীলনৰ জৰিয়তে নিজৰ সংস্কৃতিটোক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব আৰু আপোনালোকৰ বাবে বিশেষ আমাৰ চৰকাৰৰ যিখিনি ব্যৱস্থা জনগোষ্ঠীটোৰ বাবে কিছুদিন আগতে আমাৰ বাগান অঞ্চলত থকা ৰাইজৰ বাবে যিখিনি ভূমি প্ৰদানৰ অনুষ্ঠান ইয়াৰ জৰিয়তেও আমি উঠি অহা প্ৰজন্মৰ বাগান অঞ্চলৰ ল'ৰা ছোৱালীসকলক অধিক এটা সুৰক্ষিতৰ লগতে আমাৰ এটা সুন্দৰ সমাজ ব্যৱস্থাত তেখেতলোক অংশীদাৰী হ'ব পাৰিব বুলি আমি আশা ৰাখিছোঁ আৰু আপোনালোক সকলোলৈকে যিসকল বৰদৈবাম আৰু মধুপুৰ বাগানৰ পৰা অহা সকলো আমাৰ কাৰ্যকৰ্তা সংগীত শিল্পীসকললৈকে মই পুনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকল কিবা কাৰণত নাহিলে মাষ্টাৰ ট্ৰেইনাৰটো বিয়া হৈ গুচি গ'ল তাইকো যাতে আজি ক'ব যে কি আমি সকলোৱে ইয়াত সমবেত হয় যে আপোনালোকৰ কথা আছিলে যে আমি একেলগে গোট খাই ভাত এসাঁজো খাম আজি ক'লোঁ তাইকো ক'বা নেক্সট টাইম আহিলে শিৱসাগৰ পৰা আহোঁতে যাতে ঘৰলৈ আহে ঠিক আছে কথাখিনি জনাব আৰু আমি আমাৰ কেইগৰাকীমান আমাৰ থাকি গৈছিলে আমাৰ সম্বৰ্ধনা জনাবলৈ বিজয়ক মাতি পিনে এইখিনি দি দিব গামোচা এখন তেখেতলোক আৰু আমি বেছি দীঘলীয়া নকৰোঁ নহয় জানো সকলোকে মনত এটাই সংকল্প মাতৃ হিচাপে নিজৰ ঘৰখনৰ দায়িত্ব আৰু যিখিনি আপোনালোকক চৰকাৰে সামাজিক দায়িত্ব প্ৰদান কৰিছে তাক সসন্মানে প্ৰত্যেকেই নিজৰ স্বাভিমান ৰাখি কৰাৰ কাৰণে আপোনালোকে প্ৰচেষ্টা কৰিব যিখিনি স্বাভিমানী মাতৃ হিচাপে অহা দিনকেইটাত যাতে সমাজখনে আপোনালোকক স্বীকৃতি প্ৰদান কৰে আৰু আপোনালোকৰ কৰ্মৰ জৰিয়তে আমাৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত এটা যে আপোনালোক ইতিবাচক মাইল পোষ্ট আছিলে এই কথাটো যাতে অহা দিনত বুৰঞ্জীৰ লেখত যাতে লিখি থাকিব পাৰি তাৰ বাবে আপোনালোকক সকলোকে সংকল্প ল'বৰ বাবে মই আজিৰ দিনটোত আহ্বান জনাইছোঁ আৰু পৰৱৰ্তী দিনত আকৌ আমি লগ হ'ম আৰু পুনৰ ইয়াত উপস্থিত সকলোলৈকে মই আগতীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰিছোঁ আৰু আমি সকলোৱে এসাঁজ একেলগে খাম বুলি আজি যোগাৰ কৰিছিলোঁ দেৰিও হ'ল অলপমান একেলগেতো নহ'ব আমি অলপ দুটা তিনিটা বেষ্টত বহি অলপমান ৰখি পিনে আমি সকলোৱে আহাৰ গ্ৰহণ কৰি যাবৰ বাবে সকলোকে আহ্বান জনালোঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আমি আমাৰ সন্মানীয় বিধায়ক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰৰ মাৰ্গদৰ্শনত ঢকুৱাখানাৰ যি চেহেৰাই সলনি হৈ গৈছে বুলি ক'ব পাৰি আমাৰ আন্তঃগাঁথনিয়ে হওক বা বাকী শৈক্ষিক আৰু মানৱ সম্পদ গঢ়াৰ পৰা আদি কৰি অৰ্থনৈতিক সকলো দিশতে আমি ঢকুৱাখানা যথেষ্ট আগবাঢ়ি গৈছোঁ আৰু খুব আমি অসমৰ মানচিত্ৰত বৰ্তমান সময়ত জিলিকি আছোঁ উন্নত এখন ঠাই হিচাপে আৰু আমাৰ অনাগত দিনবোৰতো ছাৰৰ পৰা আমি একেই শুভেচ্ছা একেই মৰম একেই মাৰ্গদৰ্শন আশা কৰিছোঁ ইয়াৰ পাছতে আমাৰ ঝুমুৰ বিনন্দীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰা কেইগৰাকীমান শিল্পীক সম্বৰ্ধনা জনাবলৈ থাকি গৈছিল আমি তেখেতলোকক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমাৰ সন্মানীয় বিধায়ক মহোদয়ৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ প্ৰথমতে আছে দুৰ্গী মুৰা তেখেতক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ দুৰ্গী মুৰা মীনাক্ষী গোৱালা দীপেন গোৱালা তৰুণ কৰ্মকাৰ আৰু সুজিত কৰ্মকাৰ তেখেতলোকক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি তেখেতলোকক এই তৰুণ কৰ্মকাৰ আমি তেখেতক আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ দুৰ্গী মুৰা
মীনাক্ষী গোৱালা, দীপেন গোৱালা,